নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি মই যিহেতু আপোনালোকে গম পায় যে যিহেতু মানে SDRF যিটো SDRFৰ 4th গ্ৰেডৰ যিটো কুক হয়, কুকমেনৰ মানে এডমিট কাৰ্ড ডাউনলোডৰ ডেট আহি গ'ল। আৰু আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোডৰ ডেট হৈছে 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। আৰু আপোনালোকে এডমিট কাৰ্ডতে নিজৰ ভেনুটো বা য'ত মানে ইণ্টাৰভিউ হয় তাৰ লোকেশ্যন আপোনালোকে গম পাই যাব। আৰু সেয়েহে মই এই ভিডিঅ'টো লৈ আহিছোঁ মানে SDRFৰ মানে কুকমেনৰ ওপৰত। আৰু আপোনালোকে যিহেতু অসম পুলিচৰ কুকমেনত কি ভাইভা টেষ্টৰ হৈছিলে, TPT টেষ্ট হৈছিলে, কি হৈছিলে আপোনালোক সকলো জানেই। আৰু যিহেতু অসম পুলিচৰ মানে যিকোনো ইণ্টাৰভিউৱে নহওক বা 4th গ্ৰেডেই হওক বা 3rd গ্ৰেডেই হওক, সকলো ইণ্টাৰভিউত মানে TPT টেষ্ট মানে PST টেষ্ট মানে থাকেই। যিহেতু মানে ভাইভা আৰু PST ফিজিকেল মানে মেডিকেলটোৰ কথা কৈছোঁ, সেইটো দুইটা টেষ্ট থাকেই। আৰু যিহেতুহে SDRFৰ যিটো কুকমেনৰ ইণ্টাৰভিউ হৈছে মানে হ'ব, যিহেতু 19 তাৰিখৰ পৰা হ'ব মানে ইণ্টাৰভিউটো। আৰু সেই ইণ্টাৰভিউটোত মানে আপোনালোকৰ কি হ'ব মানে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, সেই ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে কমেণ্ট কৰিব। যিহেতু ময়ো এজন 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে হয় বৰ্তমান, আৰু মই বৰ্তমান কামাণ্ডো বেটেলিয়ানৰ 4ৰ্থ বৰ্গৰ এজন কৰ্মচাৰী হয়। আৰু যিহেতু আপোনালোকে কিবা 4ৰ্থ বৰ্গৰ মানে কিবা প্ৰশ্ন সুধিবলৈ থাকে আপুনি মোক কমেণ্ট কৰিব। আৰু আজি মই লৈ আহিছোঁ ভিডিঅ'টো মানে SDRFৰ কুকমেনৰ ওপৰত। আৰু কুকমেনৰ মানে যিহেতু আপোনালোকক মই আগৰ মানে অসম পুলিচৰ বহুতকেইটা ভিডিঅ'ত কৈছে কুকমেনৰ মানে A to Z, আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে। A to Z মানে সকলো ডিটেইলছ দিয়াই আছে। আৰু আপোনালোকক মানে কি হ'ব মানে ভাইভা টেষ্টত মানে ভাইভা টেষ্ট বা TPT টেষ্টত আপোনালোকক সেয়েহে মই দুটামান ইম্পৰ্টেণ্ট মানে পইণ্ট ক'ম বুলি ভাবিছোঁ, যিহেতু আপোনালোকে সেইকেইটা ফ'ল' কৰি যাব। আৰু আপোনালোকে মানে প্ৰথম মানে ভাইভা টেষ্ট দিবলৈ যাওঁতে, যিহেতু ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকে প্ৰথম তাত মানে নিব মানে আপোনালোকৰ আইডেণ্টিটি প্ৰুফ এটা লৈ যাব। যিহেতু আধাৰ কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, পেন কাৰ্ড হওক আৰু এডমিট কাৰ্ডটো, সেই দুটাটো নিয়াটো কম্পালচৰিয়ে হয়। আৰু আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেটবোৰ লৈ যাব, মানে যিহেতু অসম পুলিচত যি চাৰ্টিফিকেট মানে লাগে মানে প্ৰচেছিং মানে প্ৰথম ভেৰিফাই কৰিবলৈ, যিটো ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ লাগে সকলো ধৰক এডমিট কাৰ্ডেই হওক বা চাৰ্টিফিকেটেই হওক, বাৰ্থ চাৰ্টিফিকেট, যিহেতু কিছুমানৰ বাৰ্থ চাৰ্টিফিকেটত নাথাকে মানে নহ'বও পাৰে, এডমিট কাৰ্ডত বাৰ্থ চাৰ্টিফিকেট মানে ডেট অফ বাৰ্থটো নাথাকিব পাৰে, তেওঁলোকে চাৰ্টিফিকেটখন লৈ যাব, মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন। আৰু তেনেকৈ সকলো ডকুমেণ্ট লৈ যাব। আৰু তোমাৰ যিখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনো লৈ যাবা তুমি। আৰু তাৰপিছত তুমি মানে ভিতৰত সোমাই যাবা। আৰু তাৰপিছত তুমি নিজকে ড্ৰেছ পোছাকযোৰতো মই আগৰ ভিডিঅ'ত কৈ থৈছোঁ যে কেনেকুৱা ধৰণৰ ড্ৰেছ পোছাক পিন্ধি যাব লাগে, চুলি তুলি কেনেকুৱা মানে দাড়ি কেনেকুৱা ক্লিনকৈ যাব লাগে, সকলো ভিডিঅ' আছে। আৰু আজিও এই ভিডিঅ'টো কৈ দিছোঁ মই, মানে যিহেতু মানে তোমালোকে হোৱাইট চাৰ্ট বা হোৱাইট টি চাৰ্ট নহ'লে ব্লেক পেণ্ট আৰু ব্লেক শ্বু এইকেইটা পিন্ধি গ'লে মানে তোমালোকৰ মানে অফিচাৰকেইজনৰ প্ৰতি মানে তোমাৰ প্ৰতি ইমপ্ৰেশ্যন এটা আহি যাব। আৰু হোৱাইট টি চাৰ্ট, ব্লেক পেণ্ট মানে নহ'লে হোৱাইট চাৰ্ট তোমালোকে শ্বুট কৰি যাব পাৰা। আৰু বিশেষকৈ চুলিটো তোমালোকে মানে ছাইডটো পূৰা জিৰ' কৰি যাবা। মানে যিহেতু আমাৰ অসম পুলিচৰে হওক বা য'তেই নহওক মানে ফৌজৰ মানে ডিচিপ্লিনটো মানে বেছিকৈ চুলি আৰু দাড়িত চাই। সেয়েহে তোমালোকে মুচটো ৰাখিলেও একো নাই, এইটো মুচটো ৰাখিব পাৰা। আৰু এইটো মানে তোমাৰ এইটো দাড়িটো মানে তুমি ক্লিন কৰি যাবা, যিহেতু মানে তাত বেছিকৈ গুৰুত্ব আছে। যিহেতু ড্ৰেছ পোছাক আৰু চাফ চিকুণত তোমাৰ নাম্বাৰো আছে, যিহেতু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীত মানে ভাইভা টেষ্টত তাকে টেষ্ট কৰা হয়। যিহেতু 50 নম্বৰ থাকে। আৰু তাৰপিছত তুমি ইণ্টাৰভিউ দিবলৈ তুমি যাবা। আৰু ইণ্টাৰভিউ দিবলৈ গৈ তুমি মানে এইবাৰ বাৰু কেণ্ডিডেট বেছি হৈছে কাৰণে ফিল্ডত দিছিলে। আমি যেতিয়া দিছিলোঁ মানে আমাৰ মানে ইনষ্টিটিউটৰ মানে ৰুমৰ ভিতৰত হৈছিলে। সেয়েহে আমি জোতা খুলি গৈছিলোঁ। আৰু তোমালোকে এইবাৰ জোতা পিন্ধি যাব পাৰিবা। আৰু যেতিয়াই মানে তুমি ৰুমৰ ভিতৰত হ'লে মানে যিহেতু SDRFৰ মানে কেণ্ডিডেট কম হ'ব, SDRFৰ মানে কেণ্ডিডেট কম কাৰণে তুমি মানে তোমালোকৰ ৰুমৰ ভিতৰতো হৈ যাব পাৰে। আৰু যদি ৰুমৰ ভিতৰত হৈ যায় মানে তোমালোকে জোতাযোৰ খুলি যাবা পৰাপক্ষত। আৰু জোতাযোৰ খুলি গৈ তুমি দৰ্জাখনত নক কৰিবা, নহ'লে বা তুমি নক কৰি পেলাই তুমি ছাৰহঁতৰ পৰা পাৰ্মিশ্যন লৈ ল'বা, ছাৰ মে আই কাম ইন ছাৰ, নহ'লে বা ছাৰ সোমাব পাৰোঁনে, এইকেইটা তুমি কৰি ল'বা। আৰু যেতিয়াই মানে ছাৰহঁতে তোমাক মানে পাৰ্মিশ্যন দিব সোমাই যাবলৈ, তেতিয়া তুমি সোমাই যাবা। আৰু সোমাই গৈ তুমি লগালগ চকী এখন থাকিব, তাত চকীখনত বহি নিদিবা। গৈ পেলাই তুমি মানে ছাৰকেইজনৰ ৰেচপেক্ট দিবা। যিহেতু আগবেলাতে হ'লে বা গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম এনেকৈ ক'ব, মানে মহিলাও থাকিব পাৰে মানে পুৰুষো থাকিব পাৰে তাত, যিহেতু তেনেকৈ কৰি ল'বা। আৰু যদি পিছবেলা হৈ যায় গুড আফটাৰনুন বা গুড ইভিনিং এনেকৈ কৈ পেলাই তুমি ছাৰহঁতক ৰেচপেক্টটো দি ল'বা তোমাৰ। তাৰপিছত তোমাক যেতিয়া ক'ব তুমি বহা বুলি, তেতিয়া তুমি বহিবা ধুনীয়াকৈ। আৰু তাৰপিছত তোমাক প্ৰশ্ন সুধিব, ধৰক তোমাৰ ইণ্ট্ৰডাকশ্যনটো দিবলৈ ক'ব, তোমাৰ নাম চামৰ পৰা ধৰি তুমি সকলো ধুনীয়াকৈ দি দিবা, মানে কৈ দিবা। আৰু তাৰপিছত তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিব, তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দি দিবা তুমি।
তাৰপিছত যেতিয়াই দি দিব মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন তোমাৰ মানে ধুনীয়াকৈ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ তোমালোকে যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মানে কুকৰ হোটেলৰে হওক বা কিবা চৰকাৰী হেৰিয়ৰে হয় মানে তোমালোকৰ মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাই যাবা আৰু হোটেলৰ হ'লে মানে তাৰ মেনেজাৰৰ নাম নহ'লে বা মালিকৰ নাম মানে সেই নামকেইটা চাই যাবা তুমি আৰু সেই মানে কিমান বছৰ এক্সপিৰিয়েঞ্চ আছিলে আৰু তোমাৰ চাৰ্টিফিকেটত তোমাৰ লিখাই থাকে ধৰক কিমান বছৰ বা কিমান বছৰ হ'লে তুমি সেইবিলাক ভালকৈ চাই যাবা আৰু নামকেইটা যিহেতু মেনেজাৰৰ নাম মানে মালিকৰ নাম সেইকেইটা তুমি যদি থাকে চাৰ্টিফিকেটখনে সেইকেইটা চাই যাবা আৰু লোকেশ্যনটো ধুনীয়াকৈ ভালকৈ ভালদৰে চাই যাবা আৰু তাৰপিছত তোমাক মানে ছাৰহঁতে প্ৰশ্ন সুধিব কুকমেনৰ ওপৰত ধৰক প্ৰশ্নবোৰ ধৰক এনেকুৱা ধৰণৰ এতিয়া যোৱা মানে যিহেতু অসম পুলিচৰ যিটো গেট 4 ভাইভা হৈ গৈছে তাত মানে যিহেতু গম পাইছোঁ আৰু যিটো আমাৰ বেষ্টতো দিছিলে ধৰক সেইটো কথাও তাৰ ওপৰত ভিত্তি কৰিও মানে দুইটা মই লগাই পেলাই তোমালোকক প্ৰশ্ন অলপ কম যিহেতু এনেকুৱা ধৰণৰ প্ৰশ্নই আহি যাব মানে তোমালোকৰ আৰু তোমাৰ প্ৰশ্নবোৰ তোমালোকক মানে প্ৰশ্নবোৰ সুধিব পাৰে তোমালোকে যিটো জেগাৰ পৰা গৈছা তোমালোকৰ ডিষ্ট্ৰিক্টৰ নাম সুধিব আৰু সেই ডিষ্ট্ৰিক্টৰ বিধায়কৰ নাম তোমালোকে পৰাপক্ষত চাই যাবা আৰু তোমালোকৰ SP গৰাকীৰ নাম আৰু আমাৰ DC বিষয়াগৰাকীৰ নাম মানে ভালদৰে চাই যাবা আৰু তাৰপিছত মানে তুমি যিখন জেগাৰ পৰা আহিছা সেই জেগাখনৰ মানে কিবা বিখ্যাত মানে ব্যক্তিয়ে হওক বা কিবা সাংকেতিক চিহ্নই হওক যিহেতু মানে আমাৰ আহোমসকলৰ যিটো ইতিহাসৰ কিবা চিহ্ন থাকিব পাৰে তেনেকুৱা ধৰণৰ মানে ভালকৈ তুমি চাই যাবা যিহেতু সেইটোৰ ওপৰত কিবা প্ৰশ্ন সুধি দিবও পাৰে আৰু তুমি পৰাপক্ষত চাই যাবা আৰু সেইকেইটা ক'লোৱেই মই আৰু তাৰপিছত তোমালোকক প্ৰশ্ন সুধিব ধৰক প্ৰশ্নবোৰ কুকমেনৰ প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ মানে তুমি 50জন মানুহৰ কাৰণে দাইল কিমান লাগিব চাউল কিমান লাগিব আৰু মাছ কিমান লাগিব এইটো তোমালোকক সুধিব আৰু তাৰপিছত তোমালোকক সুধিব পাৰে ধৰক 10জন মানুহৰ কাৰণে কিমান কেজি চাউল লাগিব আৰু তাৰপিছত তোমাক সুধিব পানীটেঙা কেনেকৈ বনায় খাৰলি কেনেকৈ বনায় পায়স কেনেকৈ বনায় খিচিৰি কেনেকৈ বনায় আৰু 5জন মানুহে খাবলৈ হ'লে খিচিৰি চাউল ধৰক দাইলৰ কিমান পৰিমাণ লাগিব সেইটো সুধিব তোমালোকক তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে মানে আৰু তোমালোকৰ 1 কেজি মাংস মেৰিনেটেড কেনেকৈ কৰা হয় সেইটো সুধিছে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব যিহেতু প্ৰশ্নবোৰ এতিয়া মই কৈ দিছোঁ তোমালোকক মানে সকলোৰে উত্তৰটো বেলেগ বেলেগ হ'ব হয়তো সকলোৰে বনোৱা ছিষ্টেমটো একেই নহয় সেয়েহে মই তোমালোকক প্ৰশ্নকেইটা কৈছোঁ উত্তৰটো তোমালোকে নিজে চাই ল'বা আৰু তাৰপিছত মানে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন দিব ধৰক 5জন মানুহৰ কাৰণে ভাত মানে চাউল কিমান লাগে কেজি মানে চাউলৰ ভাত লাগিব আৰু প্ৰশ্নবোৰ মানে এনেকুৱা ধৰণে তোমালোকৰ যদি কিবা প্ৰশ্ন সুধিবলৈ থাকে মোক কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা যিহেতু গেট 4ৰে হওক বা 14 বৰ্গৰ সকলো ডিটেইলছ মই তোমালোকক দি দিম আৰু আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ।